সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। কলি যুগত আমি জীৱনত পাই থকা তিনিটা তাপ আদি দৈৱ দুখত যিবিলাক সংঘাত পাওঁ, ভূমিকম্প আহিল, বানপানীৰ পৰা ইত্যাদি আদি ভৌতিক বিভিন্ন জীৱ জন্তুৰ পৰা, মানুহৰ পৰা যিমানবিলাক সংঘাত পাইছোঁ, তাপ পাইছোঁ, আৰু এক হৈছে আধ্যাত্মিক তাপ, যি শাৰীৰিক অসুস্থতাৰ কাৰণে বা মানসিক অসুস্থতাৰ কাৰণে। এই তিনিওটা তাপৰ পৰা পৰিত্ৰাণ পাবলৈ, ভগৱানৰ মায়াৰ পৰা উদ্ধাৰ পাবলৈ আৰু হৃদয়ত পৰম আনন্দ লাভ কৰিবলৈ যদি কিবা সুগম আৰু সুলভ উপায় আছে, সেয়া হৈছে কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ লগত প্ৰভু ভগৱন্তৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। সেয়ে যিসকলে উদ্যোগ লৈ এই অনুষ্ঠান অনুষ্ঠিত কৰিছে, যিসকলৰ দান বৰঙণি কায়িকভাৱে সহায় সহযোগিতা কৰিছে, যিসকলে এই অনুষ্ঠানত সহযোগ কৰি আৰু কৌস্তভ বৃদ্ধি কৰিছে, এই সমস্তৰে শ্ৰীচৰণত আমি পুনৰবাৰ আমাৰ সেৱা নিবেদিছোঁ। কৃষ্ণ। বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে। চাৰিওফালে কেৱল ভাগৱতৰ চৰ্চা। যিকেইজন ব্যাখ্যাকাৰ বা আলোচক, হয়তো এটা দিনো খালী নাই কাৰো, 2 মাহ 3 মাহ 4 মাহ পুৰা বুক হৈ আছে, ভাগৱত শুনিছে। আৰু তাৰ উপৰি ছ'চিয়েল মিডিয়া, মোবাইলত হওক, লেপটপত হওক, ইউটিউবৰ দ্বাৰা শ্ৰৱণ কৰি আছে। ই শুভ লক্ষণ। ব্যাসদেৱে পদ্ম পুৰাণত লিখিছে, 18খন পুৰাণৰ ভিতৰত দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ। ডাঙৰ পুৰাণখন হৈছে আটাইতকৈ ডাঙৰখন স্কন্ধ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ, য'ত 55,000 শ্লোক আছে। ইয়াৰ শেষৰ খণ্ডটো উত্তৰ খণ্ড বুলি কয়। তাত 6টা অধ্যায়ত ভাগৱত মাহাত্ম নাম দি ভাগৱতৰ মহিমা গাইছে। তাত ব্যাসদেৱে লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধে ন বিদ্যতে জন্মান্তৰে ভৱেদ পুণ্যম তদা ভাগৱতম লভেদ। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম 1ম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, আমাৰ ভাৱৰ শুদ্ধতাৰ কাৰণে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আন একো নাই। এতিয়া ডাঙৰ কথা হ'ল, আমি যিমান কৰ্ম কৰোঁ, কৰ্মবিলাক আমাৰ ভাৱৰ ওপৰত ভিত্তি কৰি কৰা হয়। যাৰ যেনেকুৱা ভাৱ, তাৰ তেনেকুৱা কৰ্ম হয়। যদি আমাৰ ভাৱত শুদ্ধতা আহিলহেঁতেন, ব্যাসদেৱৰ মতে ভাগৱত শুনিলে ভাৱৰ শুদ্ধতা আহিব, কনফাৰ্ম। আৰু ভাৱৰ শুদ্ধতা যদি আহে, তেতিয়াহ'লে আমাৰ দ্বাৰা কোনো ধৰণৰ অপকৰ্ম হ'ব নালাগে। চোৰ ডকাইত, ধৰ্ষণ, লুণ্ঠন, হিংসা, দ্বেষ, কাম, ক্ৰোধ, সমাজত এইবিলাক একো থাকিব নালাগিছিল। কিন্তু যদি আমি সমাজখনলৈ চাওঁ, তেতিয়া দেখা পাওঁ যে এতিয়াও ধৰ্মৰ সমান্তৰালভাৱে চোৰ ডকাইত, ধৰ্ষণ, লুণ্ঠন, হিংসা, দ্বেষ এইবিলাকো চলি আছে। তাৰমানে ৰেলৱে চিৰি দুডালৰ দৰে এফালে ধৰ্ম হৈ আছে আৰু এফালে কৰ্ম হৈ আছে। কৰ্মৰ ক্ষেত্ৰত ধৰ্মৰ কোনো প্ৰভাৱ পৰা নাই। আৰু আনহাতে ব্যাসদেৱে কৈছে যে ইয়াতকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই। ব্যাসদেৱৰ কথাটো মিছা হ'ব নোৱাৰে। তথাপিও আমাৰ যদি ভাৱ শুদ্ধ হোৱা নাই, ইয়াৰ কাৰণ কি হ'ব পাৰে? প্ৰথম, আমি যেনেকৈ ভাগৱত শ্ৰৱণ কৰিব লাগে, হয়তো তেনেকৈ শ্ৰৱণ কৰা নাই। 1 নম্বৰ কথা। 2 নম্বৰ কাৰণ হ'ব পাৰে, যিসকল আলোচক আপোনালোকে নিমন্ত্ৰণ দিছে বা য'ত য'ত ভাগৱতৰ অনুষ্ঠান হৈছে, তেওঁলোকে যিসকল আলোচকক নিমন্ত্ৰণ দিছে, আমাৰ দৰে আমি হয়তো ভাগৱতৰ তত্ত্ববিলাক শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ
বুজাই দিব হয়তো পৰা নাই 3 নম্বৰ কাৰণ হ'ব পাৰে যদিও ভাগৱতৰ ইমানকৈ জোৱাৰ উঠিছে চৰ্চা চলিছে এতিয়াও হয়তো এটা চামে নিজকে ভাগৱত শুনাৰ পৰা আঁতৰাই ৰাখিছে হৈ আছে ওচৰত আমি নুশুনো আৰু চতুৰ্থ কাৰণ হ'ব পাৰে শুনাটো শুনিছো বুজাটো বুজিছো কিন্তু মানিবলৈ ইচ্ছা নাই ভগৱান কৃষ্ণ শান্তিদূত হৈ হস্তিনাপুৰলৈ গৈছে দুৰ্যোধনক কৈছে হে দুৰ্যোধন কুৰুক্ষেত্ৰ যুদ্ধ যদি তুমি নোহোৱাটো বিচাৰিছা মোৰ এটা অনুৰোধ ৰক্ষা কৰা কি 5খন গাঁও মাত্ৰ পঞ্চপাণ্ডৱক দিয়া 5 জনৰ কাৰণে 5খন গাঁও দিয়া আৰু কুৰুক্ষেত্ৰ যুদ্ধ নহয় দুৰ্যোধনে কৈছে 5খন গাঁও মইতো বেজীৰ আগত উঠা মাটিকণো বিনা যুদ্ধে নিদিওঁ ভগৱান কৃষ্ণই সুধিছিল হে দুৰ্যোধন তুমি ধৰ্ম কি বুজি পোৱা নে নাই দুৰ্যোধনে কৈছে জানামি ধৰ্মম নাচামে প্ৰবৃত্তি মই ধৰ্ম কি জানো কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই অধৰ্ম কি জাননে নাই জানামি অধৰ্মম নাচামে নিবৃত্তি অধৰ্ম কি হেতু জানো নকৰাকে থাকিব নোৱাৰো আৰু সুবিধা লৈছে কেনাপি দেবেনা হৃতিষ্ঠিতম যথা নিয়োজয়সি তথা কৰমি মহাপুৰুষ মাধৱদেৱে মহাভাৰতৰ এই শ্লোকটো ঘোষাত অনুবাদ কৰি থলে ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই অধৰ্মত নিবৃত্তি নহয় হৃদিষ্ঠিত হোৱা তুমি যেন কৰাবাহা স্বামী ঋষিকেশ কৰিব তেনয় তাৰ মানে জনাত আমি হয়তো জানিছো মানিবলৈ ইচ্ছা নাই আৰু যদি প্ৰথমটো পইণ্টত আহোঁ যে শুনাত যদি কিবা খেলি মেলি হৈছে কেনেকৈ শুনিব লাগে আপোনালোকে কালিও দিনটো শুনিছে আমাৰ শ্ৰদ্ধাৰ বনিয়া বাপ আহিছিল বৰ সুন্দৰ ব্যাখ্যা কৰে তেখেতে শুনিলে কেনেকৈ শুনিম গীতাত অৰ্জুনক কৈছে শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয় জ্ঞানম লব্ধোৱা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা হে অৰ্জুন যিসকল শ্ৰদ্ধাৱান তেওঁলোকে হে জ্ঞান লাভ কৰিব পাৰিব আমি শুনি আছো যদি শাস্ত্ৰৰ প্ৰতি আমাৰ শ্ৰদ্ধা নাই তেতিয়ালে ইফালে সোমাব ইফালে ওলাব উদাহৰণ লৈ বুজক এটা শ্ৰেণী কোঠাত 100 জন ছাত্ৰ ছাত্ৰী এজন শিক্ষক এটা বিষয় এবছৰ ধৰি পাঠদান কৰে কিন্তু পৰীক্ষাৰ সময়ত এই 100 জনৰ ভিতৰত মুষ্টিমেয় কেইজনমান 90 ৰ ওপৰলৈ যাব পাৰে প্ৰায়বিলাক 60 পৰা 80 ৰ ভিতৰত আৰু তাৰে কিছুমানে ফেইল কৰে কিয় এজনেই শিক্ষকে পাঠদান কৰিছে এটা বিষয়ে পঢ়াইছে একেখিনি সময়ে পঢ়াইছে আমাৰ শ্ৰদ্ধা বিষয়টোৰ ওপৰত শ্ৰদ্ধা আছে নে নাই শিক্ষকজনৰ ওপৰত শ্ৰদ্ধা আছে নে নাই শিক্ষানুষ্ঠানটোৰ ওপৰত শ্ৰদ্ধা আছে নে নাই শ্ৰদ্ধা কেতিয়া আহিব যেতিয়া আপোনালোকে মহাত্ম জানিব উদাহৰণ লৈ বুজক এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে গিৰিয়েক ঘৈণীয়েক আৰু ল'ৰা ছোৱালী দুটা AC 2 টায়াৰ ৰিজাৰ্ভেশ্যন কৰিছে আমাৰ এটা স্বভাৱ থাকে যদি আমি আমাৰ টিকেট যদি কনফাৰ্ম হয় আমি ভাবো যে আমাৰ সিটত যাতে বেলেগে আহি আমনি নকৰক এই কাৰণে মাক বাপেকে সৰু ল'ৰা ছোৱালী দুটাক 4টা সিট যেতিয়া ৰিজাৰ্ভ কৰিছে ওপৰৰ বাৰ্থ কিটাত বস্তুখিনি পাতলকৈ মেলি দিছে বেগ কিটা এফালে মাক বহিছে এফালে বাপেক আৰু ল'ৰা ছোৱালী দুটাক দীঘলকৈ খুৱাই দিছে উদ্দেশ্য এটাই সিটটো অকুপাই কৰ যাতে কোনো মানুহ আহি ইয়াত বেলেগ মানুহ বহিব নোৱাৰে ট্ৰেইন চলিবলৈ ধৰাৰ আগে আগে এজন ভদ্ৰ পুৰুষে হাতত এটা ব্ৰিফকেছ লৈ এই কম্পাৰ্টমেণ্টত সোমাইছে আৰু দেখিছে মাকৰ কোলাত মূৰ দি 7 বছৰ মানৰ সৰু ল'ৰা এটা দীঘলকৈ ভৰি মেলি শুই আছে তাক ক'লেও বোপাই অকণমান ভৰিকিটা কচোৱা মই ইয়াতে বহোঁ মই 3-4টা মান ষ্টেচনৰ পাছত নামি যাম মাক বাপেকে একেলগে কৈছে ভৰি মেল পিতেকক কৈছে তাৰ মানে মানুহজনক ইনডাইৰেক্টলি বুজাই দিছে যে তই ইয়াত বহিব নোৱাৰ মানুহজন ভদ্ৰ গতিকে তেওঁ হাতত ব্ৰিফকেছটো লৈ ৰেলিংডালত ধৰি থিয় হৈ আছে
ট্ৰেইন চলা আৰম্ভ কৰিছে ল'ৰাটোৱে হাতত চিপছৰ পেকেট দুটামান লৈ গৈছিল সৰু ল'ৰা ভাবিছে ট্ৰেইনত উঠিম আৰু চিপছ খাম কিন্তু মাক বাপেকে শুই যাবলৈ ক'লে সৰুৰে পৰা এটা শিক্ষা দিছে শুই শুই খাব নাপায় আমাৰ সমাজত নাপায় বহুত আছে যিবিলাক নাপায় বিজ্ঞানসন্মত কিবা কাৰণ আছে লজিষ্টিক গ্ৰাউণ্ড আছে সেইবিলাক মানক যিবিলাক কোনো তাৰ অৰ্থ নাই সেইবিলাক মানি লাভ নাই আমি বহু জেগাত শুনো আইসকলে বোলে ভাগৱত পঢ়িব নাপায় গীতা পঢ়িব নাপায় নামঘৰত চাকি বন্তি জ্বলাব নাপায় এইবিলাক সব অন্ধবিশ্বাস সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদায় মান্য কৰে আপোনালোকৰ আমাৰ মাজত এটাই পাৰ্থক্য কেৱল শাৰীৰিক আত্মা হিচাপে আমি সব এক গতিকে কোনো ইয়াত নাপায় বোলা বস্তুটো নাই আৰু আইসকলেও জানে কেতিয়া তেওঁলোক নামঘৰত সোমাব নাপায় আৰু কেতিয়া পায় এইটো তেওঁলোকে জানে কিন্তু আমাক এইবিলাক বস্তুৰ পৰা নাপায় কৰি গ্ৰন্থ অধ্যয়নৰ পৰা আঁতৰাই ৰাখিছে যাতে আমি আসল তত্ত্বটো বুজি নাপাওঁ আৰু আমাক যি ধৰণে যোনে যেনেকৈ চলাব বিচাৰে তেনেকৈ যাতে চলাই যাব পাৰে যেতিয়া গ্ৰন্থ অধ্যয়ন কৰিবলৈ ল'ব নিজে নিজে বিশেষকৈ আইসকলে তেতিয়া গম পাব কি পায় কি নাপায় সব আছে আমি গাড়ী চলাই ঘূৰি ফুৰোঁতে কেতিয়াবা আমাৰ আগত বেলেগ গাড়ী যদি থাকে আগেদি মেকুৰী যদি পাৰ হৈ যায় তেওঁলোকে গাড়ী ব্ৰেক মাৰিলে ৰখাই দিলে আৰু হাৱাতে কিবা পুৰঞ্চিন থু থু থা থা তথাপিও সাহস নকৰে গ্লাছখন খুলি আমাক ইংগিত কৰে আগবাঢ়ক কিয় মেকুৰী পাৰ হ'ল কি হ'ব আৰে যাত্ৰা ভংগ পাৰ হৈ গ'লে মানে তেওঁ থিতাতে মৰিবই আৰু এনেকুৱা ভাৱ আৰু আমি গ'লে একো নহয় গুৰুজনাই কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি তাতকৈ ওপৰত কৈছে গৈ কুকুৰৰ শৃগাল গৰ্দৰ ভৰো আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম কুকুৰ শিয়াল গাধ যত যিমান আছে সকলোৰে শৰীৰত যিটো চৈতন্য শক্তি আছে এইটোৱে হৈছে আত্মা প্ৰভু ভগৱন্তৰ অংশ ৰাম বুলি কৈছে সেইকাৰণে সকলোকে সন্মান কৰিবলৈ কৈছে সকলো জীৱৰ প্ৰতি ভাল ভাৱ এতিয়া মেকুৰীটো পাৰ হ'লে আপোনাৰ যদি দৃষ্টিকোণ যদি শুদ্ধ হয় আপুনি যদি বিষ্ণুময় দৰ্শন কৰিব পাৰে তেতিয়াহ'লেতো আপোনাৰ কাৰণে মেকুৰীটো এটা ভগৱান ৰূপে কোনো ধৰণৰ অমংগল নহয় আপুনি মেকুৰী পাৰ হৈছে গাড়ী ৰখাইছে ঠিক আছে পাৰ হ'বলৈ দিয়ক তাৰপিছত আপুনি গুচি যাওক একো নাই কিন্তু নাই অন্ধবিশ্বাস শুই শুই খাব নাপায় ইয়াত কিন্তু বিজ্ঞানজনিত কাৰণ এটা নথকা নহয় আমাৰ যিডাল শ্বাস নলী আৰু যিডাল খাদ্য নলী এই দুডাল গৈ পেলাই ইয়াত এনেকৈ জইন হৈছে আমি খৰধৰকৈ যেতিয়া কিবা খাওঁ তাৰ যদি অকণমানো টুকুৰা এটা শ্বাস নলীলৈ যায় তেতিয়া চৰচৰণি আহে বা কাহ আহে সেইকাৰণে খাওঁতে বিশেষভাৱে ধীৰে সুস্থিৰে বহি পেলাই সুন্দৰভাৱে গ্ৰহণ কৰিবলৈ কোৱা হয় ল'ৰাটোৱে বহুত সময় ধৈৰ্য ধৰিলে অকণমানি ল'ৰা মাক বাপেকে সৰুৰে পৰা শিক্ষা দিছে নাখাবি শুই শুই খাব নাপায় কিন্তু দেখিলে যিজন মানুহ সেই মানুহজন লৰচৰ নোহোৱা হ'ল হাতত ব্ৰিফকেছটো লৈ থিয় হৈ আছে ই বহিবও নোৱাৰা হ'ল এতিয়া বহিলেই মানুহজন চিটত বহি যাব উপায়ন্তৰ হৈ ভাবিলে যি হ'ব হ'ব শুই শুয়ে খাওঁ আজি আৰু চিপছৰ পেকেট ফালি যেতিয়াই খোৱা আৰম্ভ কৰিলে তাৰ এটা টুকুৰা শ্বাস নলীৰ ফালত লাগি গ'ল চৰচৰণি আহিবলৈ ধৰিলে কাহ আহিবলৈ ধৰিলে ল'ৰাটোৰ আছিল হাঁপানী বেমাৰ এজমেটিক প্ৰব্লেম যেতিয়াই কাহ আহিলে চৰচৰণি আহিলে তাৰ পাছত তাৰ ঘেৰঘেৰণি আৰম্ভ হৈ গ'ল উশাহ ল'বলৈ টান পাইছে মাক বাপেকৰ এতিয়া অৱস্থা নাই ল'ৰাটো এয়াৰ কণ্ডিশ্যন কোচতো ঘামি জামি অৱস্থা নাইকিয়া হৈছে টেম্পাৰেচাৰ বাঢ়ি গৈছে মাক বাপেকৰ হাহাকাৰ ট্ৰেইন দ্ৰুত গতিত চলি আছে কি কৰিব এই মানুহজনে সব চাই আছে শেষত তেওঁ ব্ৰিফকেছটো তলত নমাই থলে আৰু নমাই পেলাই ষ্টেথিস্কোপডাল লগাই ল'ৰাটোক চেক আপ কৰিলে আৰু তাৰ পাছত এটা বেজি দিলে ইনজেকশ্যন এটা দিলে 10 মিনিটৰ পাছত ল'ৰাটো সুস্থ হৈছে নৰ্মেল হৈছে উশাহ নিশাহ ল'ব পাৰিছে এতিয়া মাক বাপেক দুইটাই নিজৰ পিতেকক কৈছে বোপাই ভৰিটো কোচা আৰু তেওঁক কৈছে আহক বহক কিয়
যিজন মানুহ বহে বুলি 10 মিনিটৰ আগত ভৰি মেলি পেলাই খোৱাৰ কথা কৈ আছিলা, সেই একেই মাক বাপেকে 10 মিনিটৰ পাছতে তেওঁলোকৰ দৃষ্টিকোণ সলনি হৈ গ'ল আৰু নিজৰ ল'ৰাটোক কৈছে ভৰি কোচা, মানুহজনক কৈছে আহক বহক। কাৰণ 10 মিনিটৰ আগলৈকে গম পোৱা নাছিল তেওঁ কোন। আমি জীৱনত বহুত মানুহ লগ পাওঁ, সকলোৰে প্ৰতি আমাৰ শ্ৰদ্ধাত মোৰ দৌ খাই নাযায়। যেতিয়া গম পাব যে এইজন এজন বিশেষ ব্যক্তি, এওঁৰ ভিতৰত এটা বিশেষ গুণ আছে, আৰু তাতকৈ যেতিয়া গম পাব যে এওঁৰ পৰা মোৰ সুকীয়া জীৱনত লাভ হৈছে, তেতিয়া আপুনি তেওঁৰ প্ৰতি আপোনাৰ শ্ৰদ্ধাত মোৰ দৌ খাই যায়।